যেতিয়াই হৈছিলে এই গোটেই ঘটনা আমিতো কৈছিলোঁ তাৎক্ষণিকভাৱে ৰিজাইন কৰিব লাগে। ইমান দেৰি কি কিয় কৰিলে এইটোৱে কথা। আমাৰ এতিয়া প্ৰশ্ন হৈছে যে তথ্য পাতি লুকুৱাই পিনে তেওঁ আঁতৰিছে নেকি? তথ্য আয়ুক্ত যিহেতু আছিলে আৰু বহুত কথা সেই সময়ত ৰেইড হৈছিলে, শ্যামকানু মহন্তৰ ঘৰ ৰেইড হোৱাৰ পিছত তথ্য পাতিসমূহ ক'লৈ গ'ল? সেইবোৰ তথ্য পাতিটো ন্যায়ালয়ৰ ওচৰত জমা দিয়া নাই। পোনপটীয়াকৈ মুখ্যমন্ত্ৰীৰ ঘৰলৈ যোৱা বুলি আপোনালোকে নিউজ কৰিছিলে। গতিকে সেই তথ্য পাতিবোৰ লুকুৱাৰ গোটেই কথা বতৰাবোৰ জড়িত আছিলে নেকি ইমান দেৰি কৰাত? এলিগেশ্যন ভায়েকক লৈ আহিছে, লগে লগে দিব লাগিছিলে নৈতিক দায়িত্ব। এইটো হ'ল ভাল মানুহৰ কথা, এইটো হ'ল গণতান্ত্ৰিক মানসিকতা থকা, ন্যায় আৰু সত্যতাৰ প্ৰতি দায়িত্ব থকা মানুহৰ কথা। এগৰাকী ডিজিপিৰ দৰে দায়িত্ব থকা এগৰাকী মানুহে ইমান দিন খামোচ মাৰি ধৰি থাকিলে এই তথ্য আয়ুক্তৰ দৰে যিটো পদ, এইটো মই আশ্চৰ্য প্ৰকাশ কৰিছোঁ। এতিয়া শেহতীয়াকৈ কৰিলে, কিন্তু আমাৰ এইটো কথা সন্দেহ হয় বাকী তথ্য পাতি শ্যামকানু মহন্তৰ ঘৰত ৰেইড কৰাৰ পাছত যিবোৰ চিল পাইছিলে, মোহৰ পাইছিলে, পেড পাইছিলে, বিভিন্ন কম্পিউটাৰ লেপটপ জব্দ কৰিছে, সেইবোৰৰ মাজত নিহিত হৈ থকা যিবোৰ তথ্য ভাণ্ডাৰ এইবোৰৰ ইফাল সিফাল হৈছে নেকি, সেইটো প্ৰশ্নহে মানুহৰ মাজত আছে।